নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মই আলোচনা কৰিম ভোল খেতিৰ বিষয়ে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো ভোল খেতি, যিটো খেতি কৰি কৃষকে কি কৰিব পাৰে, অলপ কেইদিনৰ ভিতৰতে ভাল এটা টকা হাতত পাব পাৰে। তো এই খেতি কৰিম কেনেকৈ? যদি আপোনালোকে ভাবিছে আমি এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভোল খেতি কৰিম, গছত ভালদৰে যাতে লাগন দিয়ে, উন্নত ধৰণৰ যাতে খেতি হয়, তাৰ কাৰণে আমাৰ লাগিব ওখ, যাতে বৰষুণৰ সময়ত তাৰমানে বৰষুণ বতৰত বিকিব পৰা ভোল খেতি। যিটো বিধান ইয়াত দিয়া হৈছে তাৰ নামো কৈ দিম, কিমান ডিষ্টেঞ্চত লগোৱা হৈছে সেইটোও ক'ম, আৰু লাইন টু লাইন কিমানকৈ দিয়া হৈছে, আৰু গুটিৰ পৰা গুটিৰ দূৰত্ব কিমান দিয়া হৈছে, কিমান মাটিত লগোৱা হৈছে, সাৰৰ পৰিমাণ কিমান দিয়া হৈছে। তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্যটো পাব। যদি আপোনালোকে মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে আগুৱাই লৈ যাব মোক। তাৰ লগতে আকৌ কৈছোঁ, যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ফেচবুক পেজত চাইছে তেনেহ'লে আপোনালোকে মোক ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' চোৱাৰ পিছত আপোনালোকেও এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভোল খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হয়। তো দেৰি নকৰি আৰম্ভ কৰা যাওক। ভোল খেতি, যিটো খেতি দেখুৱাই আছোঁ, মই আজি কলেগাঁও আহিছোঁ। তো দাদাই তাৰমানে খেতি চাবৰ কাৰণে মোক মাতিছে, মই ভিজিটৰ কাৰণে ইয়ালৈ আহিছোঁ। তো গছত যথেষ্ট পৰিমাণে ভোল লাগন দিছে। যিটো গুটি দিয়া হৈছিল মই নিজে পঠিয়াইছিলোঁ, এইটো হ'ল দেবিকা। এইটো আটাইতকৈ ভাল লাগন দিয়ে আৰু ভোলৰ চেহেৰা বহুত ভাল। আপোনালোকেও যদি ভাবিছে যে ভোল খেতি কৰিম, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ দেবিকা ভোলৰ গুটি আপোনালোকে আগতীয়াকৈ এগ্ৰিকালচাৰ দোকানৰ পৰা সংগ্ৰহ কৰি বা ক্ৰয় কৰি আপোনালোকে লগাব। আৰু এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ গোবৰ সাৰৰ প্ৰয়োজন আছে। যিমান পাৰে আপোনালোকে গোবৰ সাৰ খেতিত বেছি খটাব। যিমান গোবৰ সাৰ খেতিত দিব, সিমানে আপোনালোকৰ খেতিত লাগন বেছিকৈ দিব। আৰু গোবৰ সাৰ দিলে, হাল মাৰিলে, ময়ালে প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 10 কিলো, DAP 10 কিলো, পটাছ 10 কিলো, এইখিনি দি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি আপোনালোকে গুটি দিব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1.5 হাত, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট দি আপোনালোকে যদি লগায়, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে টকা আহিব। তো ভিডিঅ' চাই কেনে পালে কমেণ্টত লিখি দিব। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।